নমস্কাৰ, আপুনি চাই আছে দিনটোৰ শিৰোনাম। মই জয়ন্ত মাধৱ গোস্বামী। কিছুদিন পূৰ্বে ধৰ্মীয় স্থানত নিষিদ্ধ মাংস পেলোৱাক লৈ উত্তাল হৈ পৰা গোৱালপাৰাত এইবাৰ পুনৰ সংঘটিত হ'ল ধৰ্মীয় আবেগত আঘাত দিয়া ঘটনা। গোৱালপাৰা চহৰৰ দুৰ্গা মন্দিৰত দুৰ্বৃত্তই চলালে ধ্বংসলীলা। দুষ্কাৰ্যত বাধা দিওঁতে হাতত কামুৰি পলাই যোৱা দুৰ্বৃত্ত পৰিল আৰক্ষীৰ জালত। আজি গোৱালপাৰাক কেনেকৈ অশান্ত কৰিব, গোৱালপাৰাক অশান্ত কৰি কেনেকৈ এটা বেলেগ দিশত লৈ যাব, সেইটোৰ এটা পৰিকল্পনা চলি আছে। বিবস্ত্ৰ চাহাবুদ্দিনৰ দুৰ্গা মন্দিৰত তাণ্ডৱ। মন্দিৰ চৌহদত প্ৰতিমাত আক্ৰমণ। আৰক্ষীৰ জালত চাহাবুদ্দিন আলী। গোৱালপাৰা চহৰত সংঘটিত হ'ল অনাকাংক্ষিত ঘটনা। দুৰ্গা মন্দিৰত চলালে দুৰ্বৃত্তই তাণ্ডৱ। প্ৰতিমাৰ পৰা দান পাত্ৰলৈ সকলো চূৰ্ণ বিচূৰ্ণ। স্থানীয় ৰাইজৰ আশংকা, এয়া পৰিকল্পিত কাণ্ড। দুৰ্গা মন্দিৰত দুৰ্বৃত্তই তাণ্ডৱ চলাই কেইবাটাও দেৱ দেৱীৰ মূৰ্তি ভাঙি পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতি। শিৱ মন্দিৰ, মা মনসা মন্দিৰ আৰু দুৰ্গা মন্দিৰৰ দেৱ দেৱীৰ মূৰ্তিসমূহ ভাঙি পেলাইছে দুৰ্বৃত্তই। মন্দিৰত উপদ্ৰৱৰ শব্দ শুনি লৌৰি আহিল মন্দিৰ কমিটিৰ সম্পাদক। মন্দিৰৰ ভিতৰত থকা দুৰ্বৃত্তই সম্পাদক বনমালী দাসকো চলালে আক্ৰমণ। দুষ্কাৰ্যত বাধা দিওঁতে হাতত কামুৰি দুৰ্বৃত্তৰ পলায়ন। আহি পেলাই যেতিয়া দেখা পালে যে আমাৰ মা সন্তোষীৰ মালাখন আমাৰ মন্দিৰৰ বাহিৰত, মানে আমাৰ যিটো আগিয়া গোৱালপাৰা ৰাস্তা, যিটো মেইন ৰাস্তা, তাৰ কাষতে ছাইডত পৰি থকা দেখা পালে, তেতিয়াই তাৰমানে তেখেতৰ সন্দেহ হ'ল যে আমাৰ প্ৰতিমাৰ মালা, মা সন্তোষীৰ যিটো মালা আছে, এই মালাটো কেনেকৈ বাহিৰত আহিল। তেখেতে চাব আহোঁতে দেখা পায় যে মা সন্তোষীৰ প্ৰতিমা তাৰমানে এজন দুৰ্বৃত্তই কিবা আঘাত কৰি আছে প্ৰতিমাটোৰ ওপৰত। তো এই আঘাত কৰাৰ কাৰণে সি আগবাঢ়ি আহিছিল। আগবাঢ়ি অহাৰ লগে লগে তৎক্ষণাত মন্দিৰৰ পৰা ওলাই আহিবলৈ তেখেতক আক্ৰমণ কৰিছে। পলাই যোৱা দুৰ্বৃত্তই পেলাই থৈ গ'ল কাপোৰ আৰু মোবাইল। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে উত্তপ্ত পৰিস্থিতি গোৱালপাৰা চহৰত। ঘটনাস্থলীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বেংগলী ফেডাৰেশ্যনকে ধৰি শ শ লোকে বিভিন্ন শ্লোগানেৰে উত্তপ্ত কৰি তোলে পৰিস্থিতি। নিশাৰ এন্ধাৰ আৰু বৰষুণৰ সুযোগত দুৰ্বৃত্তৰ দুষ্কাৰ্য। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই আৰম্ভ কৰিছে তদন্ত। ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে প্ৰতিক্ৰিয়া। বিষয়টো মোৰ নলেজত আছে, পুলিচ একশ্যন। বিষয়টো মোৰ নলেজত আছে, পুলিচ একশ্যন। শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পোৱা ধৰ্মীয় উত্তেজনাৰ পৰিৱেশে শংকিত কৰিছে সচেতন ৰাইজক। অপশক্তিয়ে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰৱণতাক লৈ সৃষ্টি হৈছে চাঞ্চল্য। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ সহযোগত গোৱালপাৰাৰ পৰা ৰিংকু দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গৌৰৱ গগৈক প্ৰত্যাহ্বান তুলিৰাম ৰংহাঙৰ। সাহস আছে যদি ৰকিবুল হুছেইনৰ ঘৰৰ পৰা গৌৰৱ গগৈক লাইভ কৰিবলৈ প্ৰত্যাহ্বান জনালে তুলিৰামে। লগতে গৌৰৱ গগৈৰ ইনষ্টা আৰু ফেচবুক লাইভক অভিসন্ধি আখ্যা দিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। গৌৰৱ গগৈক তুলিৰাম ৰংহাঙৰ প্ৰত্যাহ্বান। তেওঁ যদি ইমান সাহস আছে, তেওঁলোকৰ ৰকিবুল হুছেইনৰ ঘৰ কিয় তেওঁলোকৰ লাইভ কৰা নাই? ঘৰ সাহস আছে যদি ৰকিবুল হুছেইনৰ ঘৰৰ পৰা লাইভ কৰক গৌৰৱ গগৈয়ে। তেওঁ যদি সাহস আছে, প্ৰদ্যুৎ বৰদলৈৰ ঘৰত বহি প্ৰদ্যুৎ বৰদলৈৰ ঘৰৰ পৰা লাইভ কৰি দেখুৱাওক। গৌৰৱ গগৈৰ ইনষ্টা আৰু ফেচবুক লাইভক ৰাজনৈতিক অভিসন্ধি আখ্যা তুলিৰাম ৰংহাঙৰ। কাপুৰুষৰ দৰে পুত্ৰৰ ঘৰৰ সন্মুখৰ পৰা গৌৰৱ গগৈয়ে লাইভ কৰাৰ দাবী তুলিৰাম ৰংহাঙৰ। আনকি ৰাজনীতিত যোগ দিয়াৰ পূৰ্বে নিজে সজা ঘৰত গৈ পুত্ৰৰ ঘৰটো সৰু বুলিও দাবী কৰিলে কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। যেতিয়া মই নিজৰ ভৰি নিজে থিয় হৈছোঁ, তেতিয়া মই ৰাজনীতিক সমান। সেই ঘৰটো সকলোৱে দেখিছে, যিটো মই বনাইছে আজি 20 বছৰৰ আগত, যেতিয়া মই ৰাজনীতি জীৱনত অহা নাই। তেতিয়া সেই ৰাজনীতিক যেতিয়া নাহা আগতে যিটো বনোৱা ঘৰকৈ বহুত
মানে তাৰকৈ সৰু ঘৰ বনাইছে। বিৰোধী দলৰ উপদলপতি হৈ সংসদত দপদপাই থকা গৌৰৱ গগৈ কাৰ্বি আংলঙৰ উন্নয়নৰ কাৰণে কেতিয়াবা মাত মাতিছে নেকি বুলিও প্ৰশ্ন তুলিৰাম ৰংহাঙৰ। যে কাৰ্বি আংলঙত ৰাইজৰ ডেভেলপমেণ্টৰ কথা তেওঁ মাত নামাতে, কাৰ্বি আংলঙত চেণ্ট্ৰেল ইউনিভাৰ্চিটি লাগে বুলি তেওঁ মাত নামাতে। কাৰ্বি আংলঙৰ চেণ্ট্ৰেলৰ বহুতো ইউনিভাৰ্চিটি আছে বা বেলেগ বেলেগ ইনষ্টিটিউশ্যন আছে। কাৰ্বি আংলঙৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি 4 লাইনৰ ৰাস্তা পূৰণ হ'ব লাগে বুলি তেওঁ পাৰ্লিমেণ্টত নকয়। কাৰ্বি আংলঙৰ উন্নয়ন, কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন আৰু 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ দৰে বিষয়ত নিমাতে থকা গৌৰৱ গগৈক তোলা-ধুনা তুলিৰাম ৰংহাঙৰ। কাৰ্বি আংলঙৰ বহুত দিনৰ পৰা যে ৰাজনীতিৰ সমস্যা আছে, সেই সমস্যাটো পূৰণ কৰিবলৈ লাগে বুলি তেওঁ মাত নামাতে। তথাপিও তেওঁ ডিফু আহি যে লাইভ এটা ইনষ্টাগ্ৰাম আৰু ফেচবুক জৰিয়তে এটা লাইভ কৰিছে। তেওঁ যদি ইমান সাহস আছে, তেওঁ ৰকিবুল হুছেইনৰ ঘৰ কিয় তেওঁলোকৰ লাইভ কৰা নাই? ঘৰ কাৰোবাৰ ঘৰৰ সন্মুখৰ পৰা লাইভ দিয়াতকৈ দেশৰ ভিতৰতে সৰ্ববৃহৎ ষষ্ঠ অনুসূচীৰ জিলাখনৰ উন্নয়নৰ বাবে মাত মাতক গৌৰৱ গগৈয়ে। কাৰ্বি আংলঙৰ যুৱক যুৱতীৰ সংস্থাপনৰ বাবে গৌৰৱ গগৈক সৰব হোৱাৰ আহ্বান তুলিৰাম ৰংহাঙৰ। যে কাৰ্বি আংলঙত ৰাইজৰ ডেভেলপমেণ্টৰ কথা তেওঁ মাত নামাতে। নীলি পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ আৰু অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ সহস্ৰাধিক লোকে বিজেপিত যোগ দিয়াৰ পিছতে উৎফুল্লিত হৈ পৰা তুলিৰাম ৰংহাঙে এইদৰেই তোলা-ধুনা দিলে গৌৰৱ গগৈ। বোকাজনৰ পৰা সুদীপ্ত বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মঙলবাৰৰ উচ্ছেদ অভিযানৰ পাছত বুধবাৰে চাপৰত দেখিবলৈ পোৱা হ'ল শান্তিপূৰ্ণ পৰিৱেশ। চাপৰ কাণ্ডত জড়িত 7 অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আনহাতে চাপৰত উচ্ছেদিত আন 160টা পৰিয়ালক আঁতৰি যাবলৈ এসপ্তাহৰ সময়সীমা বান্ধি দিলে প্ৰশাসনে। 15 জুলাইৰ পিছত বিলাসীপাৰাত পুনৰ চলিব উচ্ছেদ অভিযান। যুদ্ধৰ পিছত শান্তি নামিছে বিলাসীপাৰাৰ চাপৰত। উচ্ছেদ অভিযানৰ পিছত চাপৰ এতিয়া শান্ত। মঙলবাৰে এই চাপৰৰে ভিন ভিন স্থানত বিৰাজ কৰিছিল উত্তেজনা। সন্তোষপুৰ, চৰুৱা বাখৰা আৰু চিৰাকুটাত প্ৰায় 3500 বিঘা মাটিত চৰকাৰে উচ্ছেদ চলোৱাৰ সময়ত একাংশ উচ্ছেদিত বেদখলকাৰীয়ে বিয়পাইছিল হিংসা। ধাতৱ অস্ত্ৰৰে ভাঙিছিল প্ৰশাসনৰ বুলডোজাৰ। শিল ইটা দলিয়াই লাঠিৰে কোবাই বেদখলকাৰীয়ে আহত কৰিছিল আৰক্ষী প্ৰশাসনৰ লোকক। মুখ্যমন্ত্ৰীৰ মতে 90% লোকেই চৰকাৰক সহযোগিতা কৰিছিল, কেৱল 10% লোকেহে কৰিছিল গণ্ডগোল। 90% মানুহে সহযোগিতা কৰিছে, কাৰণ সেই অঞ্চলটো এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ, সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয়, অলপ চলপ গণ্ডগোল হয়। কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছে, প্ৰায় 4000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছোঁ। ইফালে হিংসা বিয়পোৱা আৰু চৰকাৰৰ সম্পত্তি ভঙাৰ অভিযোগত চাপৰৰ আক্ৰমণকাৰীসকলৰ মাজৰ 7জনক কৰায়ত্ব কৰি হাতত লৈছে আইনী ব্যৱস্থা। সম্প্ৰতি শান্ত হৈ পৰিছে উচ্ছেদিত অঞ্চল। নিস্তব্ধ হৈ পৰা উচ্ছেদস্থলীত তিৰপাল আৰি উৰে নিশা কটালে আশ্ৰয়হীন একাংশ বেদখলকাৰীয়ে। ইফালে উচ্ছেদস্থলীত খাদ্য আৰু পানী নাপাই ক্ষোভ প্ৰকাশ কৰে আশ্ৰয়হাৰা উচ্ছেদিতই। আমি সৰু সৰু এটা তিৰপাল লৈ পিনে আমি ৰাতি ইয়াতে কটাইছোঁ। বৰষুণৰ মাজতে সকলোবোৰ যিবিলাক ষ্টুডেণ্ট আছিলে হায়াৰ ছেকেণ্ডেৰী, BA মেট্ৰিকৰ সকলোৰে কিতাপ পানী সকলো বৰ ভিজি গৈছে, সকলো কাপোৰ চাপোৰ বৰ ভিজি নষ্ট হৈ গৈছে। অনাহাৰে কটাইছোঁ। খাবলৈ টিউবৱেল নাই, খাবলৈ খোৱা পানী নাই। আনহাতে অঞ্চলটোত থকা আন 160টা পৰিয়ালক আঁতৰি যাবলৈ এসপ্তাহৰ সময়সীমা বান্ধি দিলে প্ৰশাসনে। চৰকাৰে আবণ্টন দিয়া ভূমিত সংস্থাপনৰ ব্যৱস্থা কৰিছে পৰিয়ালকেইটাক। লগতে পৰিয়ালকেইটাৰ ঘৰৰ মূল্যৱান গছ-গছনি সামগ্ৰী আদিৰ ক্ষতিপূৰণ দিব চৰকাৰে।
পিছে সংস্থাপনৰ বাবে চৰকাৰে যিখিনি অঞ্চল আগবঢ়াইছে তাকে লৈ অসন্তুষ্ট উচ্ছেদিত একাংশ পৰিয়াল। চৰকাৰে এতিয়া দিয়া স্থানৰ পৰিৱৰ্তে চাপৰ আৰু বিলাসীপাৰা ৰাজচক্ৰৰ অন্তৰ্গত যিকোনো স্থানত সংস্থাপন দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ উচ্ছেদিতৰ। আমাৰ ইয়াৰ পৰা 40 কিলোমিটাৰ দূৰত যিখিনি ঠাইত আমাক যাবলৈ কৈ আছে সেইবিলাক ঠাইৰ পৰাই আমি এটা সময়ত উচ্ছেদিত হৈ আহিছিলোঁ। আজিৰ পৰা 45 বছৰ আগত 1983 চনৰ পৰা তাত গৰাখহনীয়াৰ কবলত পৰিছিল। আমি অনুৰোধ জনাইছোঁ চাপৰ চাৰ্কেল নাইবা বিলাসীপাৰা চাৰ্কেলৰ অন্তৰ্গত বহু ঠাই আছে চৰকাৰী ভূমি, তাতে যাতে আমাৰ মানুহখিনিক পুনৰ সংস্থাপন দিয়ে। ইফালে 15 জুলাইৰ পিছত বিলাসীপাৰাত চলিব পুনৰ উচ্ছেদ অভিযান। উচ্ছেদিত ভূমিত প্ৰায় 40,000 কোটি টকাৰে নিৰ্মাণ কৰা হ'ব তাপ বিদ্যুৎ প্ৰকল্প। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চাপৰৰ উচ্ছেদ অভিযানৰ দিনা কিয় VIP বাহনৰ পৰা নামি বাছেৰে উচ্ছেদস্থলীলৈ গৈছিল অখিল গগৈ? ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ'ই অসাৰ কৰিলে নিজকে সহজ সৰল দেখুৱাবলৈ কৰা অখিলৰ চেষ্টা। দুখীয়াৰ প্ৰতি দৰদ দেখুৱাবলৈ যোৱা অখিল গগৈৰ এনে কাণ্ডক কোনোবাই আখ্যা দিলে ভণ্ডামি, আন কোনোবাই আখ্যা দিলে বাটৰ নাট বুলি। বিলাসী বাহন এৰি বাছত উঠি কিয় বিলাসীপাৰা পালেগৈ বিধায়ক অখিল গগৈ? এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে ছ'চিয়েল মিডিয়াত উঠিছে সৰ্বত্ৰ প্ৰশ্ন। মঙলবাৰে বিলাসীপাৰাৰ চাপৰত হৈছিল বৃহৎ উচ্ছেদ অভিযান। পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি থকা উচ্ছেদ অভিযানস্থলীত হঠাৎ উপস্থিত হৈছিল বিধায়ক অখিল গগৈ। বিলাসীপাৰা পোৱাৰ আগলৈকে নিৰাপত্তাৰক্ষীসহ বিলাসী বাহনত উঠি গৈছিল বিধায়ক অখিল গগৈ। কিন্তু উচ্ছেদস্থলী পোৱাৰ আগে আগে হঠাৎ বৈতামাৰীত ক'লা ৰঙৰ VIP বাহনখনৰ পৰা নামি বাছত উঠিল অখিল গগৈ। সহযোগীৰ পৰামৰ্শত সকলোৱে দেখাকৈ সহজ সৰল বেগভূষাৰে বাছৰ পৰা নামিল ৰাইজৰ দলৰ সভাপতিগৰাকী। সংখ্যালঘুৰ ত্ৰাণকৰ্তা হৈ হঠাৎ উপস্থিত হোৱা ৰাইজৰ দলৰ নেতাগৰাকীক দেখাৰ লগে লগে উত্তেজিত হৈ পৰিছিল চৰুৱা বাখৰা অঞ্চলত সমবেত হৈ থকা বেদখলকাৰী। লগে লগে হিংসাত্মক হৈ পৰিছিল অঞ্চলটোৰ চৌপাশ। কিন্তু কিয় নিজৰ বাহনেৰে নগৈ হঠাৎ ৰাজহুৱা বাছ সেৱা গ্ৰহণ কৰিছিল বিধায়ক অখিল গগৈয়ে? দুখীয়াৰ প্ৰতি দৰদ দেখুৱাবলৈ যোৱা অখিল গগৈৰ এনে কাণ্ডক কোনোবাই আখ্যা দিলে ভণ্ডামি, আন কোনোবাই আখ্যা দিলে বাটৰ নাট। ছ'চিয়েল মিডিয়াত এই ভাইৰেল ভিডিঅ'ক লৈ ট্ৰল হোৱাৰ পিছত অখিল গগৈয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। মোক ৰাস্তাতে ধৰিছিলে, কিন্তু মই বাছত উঠি গ'লোঁ। প্ৰথমতে বাছত উঠি যোৱাৰ কাৰণে তেওঁলোকে য'ত মানে আপোনাৰ প্ৰথম গোৱালপাৰা আৰু ধুবুৰীত য'ত মাজত যিটো মানে ধুবুৰী সোমাওঁতে যিখন গেট দিছিলে সেইখন মই পাৰ হৈ গ'লোঁ। তাৰ পাছত সেই গেটখনতে আমাৰ গাড়ীখন ধৰি পেলালে আৰু 10খনমান আমাৰ 12খনমান গাড়ী আছিলে সেইখিনিক ধৰিলে। মই সেই তাৰ আগে আগে বাছত উঠি দিলোঁ। পিছে বেদখলকাৰীৰ কাষত থিয় হৈ সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ বেশ লোৱা অখিল গগৈক সমালোচনা, টিকা টিপ্পনীৰে পখালি দিছে শাসক বিৰোধী বহু ৰাজনৈতিক নেতাই। কোনো ধৰণৰ চৰকাৰী আইন নীতি নোহোৱাকৈ বেদখল কৰি আছিলে। এতিয়া চৰকাৰৰ মাটিৰ যিহেতু প্ৰয়োজন হৈছে, কাৰণ আমি সমান্তৰালকৈ আমি উন্নয়নো কৰিব লাগিব। আৰু যিহেতু এডভান্টেজ আছামৰ জৰিয়তে আমি যিহেতু বহু ধৰণৰ উদ্যোগ স্থাপনকে আদি কৰি আমাৰ অসমখন যিহেতু আগুৱাই নিয়াৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। আমি অসম ৰক্ষাৰ কাৰণে অসমৰ লাখ লাখ বিঘা ভূমি, যি ভূমি কংগ্ৰেছৰ দিনত বংগীয় মূলৰ লোকসকলে আমাৰ আধ্যাত্মিক, ধাৰ্মিক, সাংস্কৃতিক স্থানসমূহৰ লগতে স্থানীয় কৃষকৰ মাটিসমূহ বেদখল কৰিছিল, সেই বাংলাদেশীক মুক্ত কৰাৰ বাবে, বাংলাদেশীৰ হাতোৰাৰ পৰা এই মাটি মুক্ত কৰাৰ বাবে আমাৰ চৰকাৰে যি অভিযান লৈছে, সেই অভিযানক ভাৰতীয় জনতা পাৰ্টীয়ে অন্তঃকৰণেৰে সমৰ্থন কৰিছে।
সমালোচনাৰ প্ৰত্যুত্তৰ দি গৰজি উঠিল অখিল গগৈ। টিঙিৰি তোলা হৈ পৰা অখিলৰ সতীৰ্থ বিৰোধীক আহ্বান, মই যদি ৰাজনীতি কৰিছো তহঁতেও ৰাজনীতি কৰিবলৈ। আজি মই ৰাইজৰ ওচৰলৈ যোৱাৰ কাৰণে তলত কংগ্ৰেছৰ আৰু AIDFৰ মানুহবিলাকে কৈছে যে ই ৰাজনীতি কৰিবলৈ আহিছে। মই উচ্ছেদৰ ঠাইলৈ গৈ মানুহক সহায় কৰাৰ কাৰণে মই কৈছোঁ তহঁতিও ৰাজনীতি কৰিবলৈ আহ নাপা, হয়নে নহয়? ৰাইজৰ নামত তহঁতিও ৰাজনীতি কৰিবলৈ আহ। ইলেকশ্যনৰ সময়ত হ'লে গোটেইবিলাক ভোট কংগ্ৰেছতে লাগিব। খঙত খৰ্গহস্ত হৈ অখিলৰ হুংকাৰ, যিদিনালৈকে শাসকীয় চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিব নোৱাৰে তেতিয়ালৈকে হেনো শান্ত নহয় অখিল গগৈ। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দক্ষিণ কামৰূপৰ সোণতলীত উচ্ছেদ অভিযানৰ বিৰুদ্ধে আমচুৰ তীব্ৰ প্ৰতিবাদ। চাপৰৰ উচ্ছেদ অভিযানত সংখ্যালঘু সম্প্ৰদায়ক টাৰ্গেট কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। উচ্ছেদ বন্ধ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ। চাপৰৰ উচ্ছেদ অভিযান সংখ্যালঘু সম্প্ৰদায়ক টাৰ্গেটৰ অভিযোগ। বিলাসীপাৰাৰ উচ্ছেদ অভিযানক লৈ বিৰোধীয়ে ৰাজ্যত তোলপাৰ লগাই থকাৰ সময়তে এইবাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল আমচু। দক্ষিণ কামৰূপৰ সোণতলীত উচ্ছেদ অভিযানৰ বিৰুদ্ধে আমচুৰ তীব্ৰ প্ৰতিবাদ। বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ নেতা কৰ্মীসকলে। আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা স্পষ্ট কৰিব বিচাৰিছো, কেৱল সংখ্যালঘু তথা মুছলমান সম্প্ৰদায়ৰ লগত বাছি বাছি উচ্ছেদ কৰা হৈছে। এই ক্ষেত্ৰত মুছলমান তথা সংখ্যালঘু লোকৰ মানুহৰ যে মৌলিক অধিকাৰ ইয়াত সম্পূৰ্ণৰূপে হস্তক্ষেপ অখৰ্ব কৰা হৈছে। আনহাতে উচ্ছেদ অভিযান বন্ধ নকৰিলে তীব্ৰ গণ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে দক্ষিণ কামৰূপ জিলা আমচুৰ নেতৃত্বই। সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে গম পায় আজি যি উচ্ছেদ অমানৱীয় উচ্ছেদ বিজেপি চৰকাৰে কৰিছে অসমত ধুবুৰী জিলাত, এয়া আমি আমচুৱে কেতিয়াও মানি নলওঁ। এয়া গণতান্ত্ৰিক বাহিৰত হৈছে। ইপিনে বিলাসীপাৰা উচ্ছেদৰ বিৰুদ্ধে সৰব হ'ল বিধায়ক চিৰাজুদ্দিন আজমল। চৰকাৰে সাম্প্ৰদায়িক এজেণ্ডা লৈ উচ্ছেদ কৰিছে বুলি কৈ হুঁচাৰ হৈ উঠিল বিনাকান্দিৰ AIUDF বিধায়ক চিৰাজুদ্দিন আজমল। Very unfortunate in the sense that poor people, instead of the government solving the problem of the people, they are multiplying the problems of the people. बहुत अफसोस की बात है कि गवर्नमेंट पब्लिक के लिए अच्छाई के बजाय बर्बादी कर रही है। ये खाली जो उच्छेद कर रहे हैं ये कम्युनल है, ये कम्युनल एजेंडा है। ইপিনে বিলাসীপাৰাত প্ৰশাসনৰ উচ্ছেদ চলি থকাৰ সময়তে বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাৰ ফেচবুকত তাৎপৰ্যপূৰ্ণ মন্তব্য। উজনি অসমক আমি ৰক্ষা কৰিব লাগিব, নহলে জাতিৰ চিনাকি বিপদাপন্ন হোৱাটো খাটাং বুলি ক'লে শৃংখল চলিহাই। লগতে চাপৰত প্ৰশাসনৰ ওপৰত বেদখলকাৰীয়ে আক্ৰমণ কৰাৰ ঘটনাত গৰিহণা দিয়ে শৃংখল চলিহাই। খিলঞ্জীয়া মানুহৰ যিটো আধিপত্যবাদটো ৰক্ষা কৰাৰ দায়িত্ব উজনিয়ে লওক আৰু নামনি অসমৰ যিমানখিনি খিলঞ্জীয়া মানুহ আছে উজনিৰ খিলঞ্জীয়া মানুহে তেওঁলোকক সহযোগ কৰক আৰু জাতিৰ স্বাৰ্থত আমি সকলো একত্ৰিত হোৱাৰ, ধৰ্মৰ ঊৰ্ধত গৈ জাতিৰ স্বাৰ্থত সকলো একত্ৰিত হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। সোণতলীৰ পৰা আবুল কালাম আজাদ আৰু ডবকাৰ পৰা আব্দুল হাকিম ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কেৱল বিটিয়া নিৰ্বাচনৰ বাবেই নহয় ২৬ বিধানসভাৰ বাবেও বিজেপিৰ কাৰ্যকৰ্তাসকলক সাজু হ'বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিটিয়াৰৰ শান্তি, সুৰক্ষা আৰু বিকাশৰ বাবেও বিজেপিয়ে কাম কৰিব বুলি দিলে আশ্বাস। বুধবাৰে চিৰাঙৰ বিজনীত জনসভাত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে দেখুৱালে নিৰ্বাচনী তৎপৰতা।
এতিয়াৰে পৰা অহা এপ্ৰিল পৰ্যন্ত জিৰণি ল'বলৈ সময় নাপাব বিজেপিৰ কাৰ্যকৰ্তাসকলে কিয়নো ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিটিআৰৰ নিৰ্বাচন বিটিআৰৰ নিৰ্বাচনৰ পাছতে অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন বুধবাৰে চিৰাঙৰ বিজনীত এক জনসভাত দলীয় কাৰ্যকৰ্তাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে অৱশ্যে বিটিআৰ নিৰ্বাচনত বিপিএফ বা ইউপিপিএলৰ বিৰোধী বিজেপি নহয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে আমি সকলোৰে লগত শান্তিপূৰ্ণ মৰম প্ৰেম এই ভাৱেৰে আমি ইলেকশ্যন খেলিব খোজোঁ কাৰণ বিটিএডিৰ খুব বেছি সংঘাতৰ মাজেৰে ইলেকশ্যন হ'লে মানুহেও বেয়া পাব চিৰাং ভ্ৰমণসূচীত বিজনীত আয়োজিত জনসভাত মুখ্যমন্ত্ৰীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক সমালোচনা কৰি কয় অসমৰ মুখ্যমন্ত্ৰী বিটিআৰৰো মুখ্যমন্ত্ৰী কংগ্ৰেছৰ প্ৰেছিডেণ্ট ইয়াত আহি কৈছিলে যে কংগ্ৰেছৰ দিনত আমি বিটিআৰক কোনো ধৰণৰ আমি নাহিছিলোঁ আৰু বিটিআৰক আমি স্বাধীনতা দিছিলোঁ শ্ৰদ্ধাৰ ৰাইজ কেনেকৈ নহ'ব অসমৰ মুখ্যমন্ত্ৰী বিটিআৰৰো মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব যাতে বিটিআৰতো আহে বিটিআৰৰ মানুহক নিৰাপত্তা দিয়ে সভাত সমবেত ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে খেলিবৰ কাৰণে নিৰ্বাচন খেলিব নে জিকিবৰ কাৰণে নিৰ্বাচন খেলিব খেলিবৰ কাৰণে খেলিব নে জিকিবৰ কাৰণে খেলিব খেলিবৰ কাৰণে খেলিব নে জিকিবৰ কাৰণে জনতাক এই প্ৰশ্ন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিজৰ স্থিতি স্পষ্ট কৰি ক'লে কিছুমান মানুহে খেলি ভাল পায় মই খেলি ভাল নাপাওঁ মই জিকিহে ভাল পাওঁ নিৰ্বাচন খেলিম আৰু যিকেইটা চিটত আমি ইলেকশ্যন খেলিম সেইকেইটাত আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম এই জনসভাত ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন আপোনালোকক পদুম লাগে নে প্ৰাৰ্থী লাগে প্ৰাৰ্থীক লৈ এইবাৰ কাজিয়া নকৰিব মোৰ আৰু দিলীপ শইকীয়াৰ প্ৰাৰ্থী নাই দলে যাক দিব তেওঁকেই ভোট দিব কেণ্ডিডেটৰ কাৰণে কোনো কাজিয়া নহ'ব পদুম লাগে নে কেণ্ডিডেট লাগে পদুম লাগে নে কেণ্ডিডেট লাগে আৰু আপোনালোকক সুধি আমি কেণ্ডিডেট দিম মোৰ কোনো কেণ্ডিডেট নাই দিলীপ শইকীয়াৰ কোনো কেণ্ডিডেট নাই ৰাইজৰ কেণ্ডিডেটে আমাৰ কেণ্ডিডেট জনসভাত মুখ্যমন্ত্ৰীয়ে চিৰাঙত 30,000ৰ ঠাইত 60,000 পৰিয়ালক অৰুণোদয় আঁচনি দিয়া হ'ব বুলিও ঘোষণা কৰে চিৰাং জিলাত আগতে 29,000 অৰুণোদয় হিতাধিকাৰী আছিলে এইবাৰ অৰুণোদয় হিতাধিকাৰী ইয়াত 60,000 হ'ব সিলেকশ্যনৰ প্ৰক্ৰিয়া চলি আছে 17 ছেপ্টেম্বৰত আমি অৰুণোদয় 3 আৰম্ভ কৰিম আৰু চিৰাং জিলাৰ 60,000 পৰিয়াল উপকৃত হ'ব বিজনীৰ জনসভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে চিৰাং জিলা আয়ুক্তৰ সৈতে এক সভাত অংশগ্ৰহণ কৰে তাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কাজলগাঁৱত বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়টো উদ্বোধন কৰে কাজলগাঁৱত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয় এইবাৰ বিটিআৰ নিৰ্বাচনত বিজেপিৰ শ্লোগান হ'ব শান্তি সুৰক্ষা আৰু বিকাশ আমি শান্তি আনিলো আৰু অহা 5 বছৰত আমি বিকাশ আনিম প্ৰগতি আনিম সকলো ৰাইজৰ বাবে সমান আমি অধিকাৰ আনিম বিটিআৰ নিৰ্বাচনত বিজেপিয়ে শান্তিপূৰ্ণভাৱে অৱতীৰ্ণ হ'ব বুলি সাংবাদিকক সদৰি কৰি মুখ্যমন্ত্ৰীয়ে ক'লে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৱে কোন সমষ্টিত খেলিব স্পষ্ট কৰাৰ পাছতহে বিজেপিয়ে সেই সমষ্টিক লৈ সিদ্ধান্ত ল'ব তেওঁলোকে কোন চিটত উঠেটো ঠিক নাই বুলি কৈছিলে ধৰক আমি ধৰি লৈছোঁ তেওঁ এইটোত উঠিব যদি নুঠে সেইকাৰণে বিষয়টো যেতিয়ালৈকে তেওঁলোকৰ পৰা স্পষ্ট নহয় আমিওতো স্পষ্ট কৰি একো ক'ব নোৱাৰোঁ ইপিনে বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উলিওৱা শ্লোগান সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে হাগ্ৰামা মহিলাৰীয়ে বনোৱা শ্লোগানটো পুৰণা শ্লোগান এনেকুৱা শ্লোগান আমেৰিকাত ওলাই গৈছে তেওঁ এইটো বুজাব বিচাৰিছে যে তেওঁক পুনৰ চিফ বনাব লাগে হাগ্ৰামা মহিলাৰীয়ে ওলোৱালে ঠিক আছিল এইটো শ্লোগানটো আমেৰিকাত পুৰণা হৈ গ'ল গতিকে এই শ্লোগানটোৰ মূল উদ্দেশ্য হৈছে মেক হাগ্ৰামা মহিলাৰী গ্ৰেট এগেইন
নট মেক বড়োলেণ্ড গ্ৰেট এগেইন তেওঁ এইটোকে বুজাইছে যে মোক CM পাতক যাতে মই এগেইন আই কেন বি গ্ৰেট এইটোৱে কাজল গাঁও আৰু বিজনীৰ পৰা সুৰজ বসুমতাৰী আৰু উপানন্দ শৰ্মাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীৰ পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস দলিওৱা ঘটনাৰ ৰহস্য ভেদ মছজিদত গাহৰি মাংস পেলাই থৈ যোৱাৰ আঁৰত প্ৰেম প্ৰত্যাখ্যানৰ এংগল বিচাৰি পাইছে আৰক্ষীয়ে গাহৰি মাংস পেলাই যুৱতীৰ ওপৰত প্ৰতিশোধ লোৱাৰ চেষ্টা ব্যৰ্থ হ'ল প্ৰেমিকৰ প্ৰেম প্ৰত্যাখ্যানৰ বাবেই মৃদুপৱন পাঠকৰ দুষ্কাৰ্য যুৱতীৰ ওপৰত প্ৰতিশোধ ল'বলৈ মছজিদত পেলাইছিল গাহৰি মাংস এটা কিবা ছোৱালী ৰিলেটেড কেছ হয় এটা কোনো ধৰ্ম ৰিলেটেড কেছ নহয় গুৱাহাটীৰ মছজিদত মাংস দলিওৱা কাণ্ডৰ ৰহস্যভেদ গাহৰি মাংসৰ টোপোলাত থকা যুৱতীৰ নাম ফোন নম্বৰ আৰু চিঠিৰ আঁত ধৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মৃদুপৱন পাঠকক পাঞ্জাবাৰীৰ মছজিদত মৃদুপৱনে গাহৰি মাংস দলিয়াইছে বুলি নিশ্চিত হৈছে মহানগৰ আৰক্ষী মছজিদত গাহৰি মাংস পেলাই থৈ যোৱাৰ আঁৰত প্ৰেম প্ৰত্যাখ্যানৰ এংগল বিচাৰি পাইছে আৰক্ষীয়ে শনিবাৰে নিশা ফখৰুদ্দিন আলী আহমেদ পথৰ দাঁতিত থকা এই মছজিদত গাহৰি মাংসৰ পেকেট ওলাওঁতেই মৃদুপৱনে ব্যৱহাৰ কৰা স্কুটিখনো জব্দ কৰিছে আৰক্ষীয়ে চিচিটিভি দৃশ্যত বন্দী হোৱা দৃশ্যৰ আধাৰতে ঘটনাৰ 3 দিন পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল বৰপেটাৰ বৃন্দাবন হাতীৰ মৃদুপৱন পাঠকক গাহৰি মাংসৰ পেকেটত থকা নাম আৰু ফোন নম্বৰৰ আধাৰত এগৰাকী যুৱতীক সোধা পোছা চলাওঁতেই পোহৰলৈ আহিল মৃদুপৱন পাঠকৰ নাম বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছতো যুৱতীৰ পাছ এৰা নাছিল মৃদুপৱনে হাৰাশাস্তিত অসহায় হৈ মৃদুপৱনৰ মোবাইল নম্বৰ ব্লক কৰি থৈও ৰেহাই নাপালে যুৱতীৰ ওপৰত প্ৰতিশোধ ল'বলৈ গাহৰি মাংসৰ পেকেটত নাম ফোন নম্বৰ আৰু অশ্লীল ভাষাৰে চিঠি লিখি মৃদুপৱনে পেলাই থৈ গ'ল মহানগৰীৰ মছজিদত চিচিটিভি দৃশ্য আৰু কল ৰেকৰ্ডৰ তথ্যৰ আধাৰত গ্ৰেপ্তাৰ হোৱা মৃদুপৱন পাঠকৰ পিতৃ এগৰাকী শীৰ্ষ বন বিষয়া পাছে গ্ৰেপ্তাৰৰ পাছত প্ৰতিটো অভিযোগ অস্বীকাৰ কৰিলে মৃদুপৱন পাঠকে মাংসৰ পেকেটত লিখা চিঠিখনৰ আখৰ তেওঁৰ নহয় বুলি দাবী কৰিলে মৃদুপৱনে অৱশ্যে পেকেটত নাম আৰু ফোন নম্বৰ লিখি থোৱা যুৱতীক চিনি পোৱাৰ কথা স্বীকাৰ কৰিলে মৃদুপৱনে চিনি পায় হয় তেখেত কোন হয় আপোনাৰ চিনাকি হয় আপোনাৰ গাৰ্লফ্ৰেণ্ড নেকি নহয় নহয় এটা নামটো কিয় লিখিলে আপুনি নামটো কিয় লিখিলে নাই নাই মই লেখা এইটোতো এতিয়া সাসপেক্টতে আছো মই নাই 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 এইটো মিছা কথা আপুনি গাহৰি খাই নাখায় ঠিক আছে নাই গাহৰি নাখায় বিপৰীতে দিছপুৰ আৰক্ষী আৰু মছজিদ কৰ্তৃপক্ষৰ সন্মুখত নিজৰ দোষ স্বীকাৰ কৰিছে মৃদুপৱনে সাম্প্ৰদায়িক বিগ বাষ্প বিয়পোৱাৰ পৰিৱৰ্তে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা যুৱতীক এসেকা দিবলৈ এই কাণ্ড কৰাৰ কথা স্বীকাৰ কৰিছে মৃদুপৱনে ল'ৰাটোৰ মানে প্ৰেমৰ কাৰণেহে মানে এইটো কৰা বুলি মানে স্বীকাৰ কৰিলে ছোৱালীজনীক মানে অলপ বদনাম কৰিবৰ কাৰণে এতিয়া বদনাম কৰিবৰ কাৰণে মানে কি এটা ধৰ্ম বা এইবিলাক ক্ষেত্ৰত কৰিব নালাগিছিলে সেইটো সি কৈছে যে মই কৰাৰ পিছত মই ৰাতি বহুত ৰিয়েলাইজ কৰিছোঁ কিন্তু এতিয়াতো ভুলটোতো হৈয়ে গ'ল ভাবিছিলে যে ছোৱালীজনীয়ে ভাল এটা পানিছমেণ্ট পাব সেইটো আশাতে মানে কৰিছিলে আনফালে মছজিদত গাহৰি পেলোৱা মৃদুপৱন পাঠকক গ্ৰেপ্তাৰ কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটো কিবা এটা ছোৱালী ৰিলেটেড কেছ হয় আৰু তেওঁক আটকো কৰা হৈছে কিবা ছোৱালীৰ ভাল পোৱা নোপোৱাৰ লগত ঘটনা এইটো কিবা ছোৱালী ৰিলেটেড কেছ হয় এইটো কোনো ধৰ্ম ৰিলেটেড কেছ নহয় গুৱাহাটীৰ পৰা দীপাংকৰ দাস আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট একাংশ জাতীয়তাবাদী নেতাই কেনেদৰে সংগঠনৰ নামত ভীতি প্ৰদৰ্শন কৰি ধন সংগ্ৰহ কৰে তাৰ এক শেহতীয়া ঘটনা পোহৰলৈ আহিছে যোৰহাটত চামাহক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ এই কাহিনী এজন জাতীয়তাবাদী নেতা আৰু এটা ভাইৰেল ফোন কল
এই ভাইৰেল ফোন কলে উদঙাইছে একাংশ জাতীয়তাবাদী নেতাৰ স্বৰূপ। সংগঠনৰ নামত ভীতি প্ৰদৰ্শন কৰি একাংশ নেতাই কেনেদৰে ধন সংগ্ৰহ কৰি আহিছে তাৰ এক শেহতীয়া ঘটনা পোহৰলৈ আহিছে যোৰহাটত। ৰাজ্যৰ এটা বলিষ্ঠ সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। এই সংগঠনটোৰ নামত ৰাজপথত ধন সংগ্ৰহ জাতীয়তাবাদী নেতাৰ। সংগঠনৰ নাম লৈ অনিয়ম ফাদিল কৰিবলৈ যোৱা নেতাক সন্তুষ্ট কৰি নেৰাখিলে কোনো কাৰণতেই একাংশ লোকে ব্যৱসায় কৰিব নোৱাৰিব যোৰহাটত। সেয়া যোৰহাটৰ এইগৰাকী AJYCPৰ নেতাৰ স্পষ্ট বাৰ্তা। AJYCPৰ তথাকথিত এইগৰাকী জাতীয়তাবাদী নেতাৰ নাম মানস বৰা। মালিক আপুনি ন? গাড়ী মালিক বালি মালিক আপুনি? এই কথাটো হ'ল মই যুৱ ছাত্ৰ পৰিষদৰ। আপোনাৰ ইমান অভাৰত পঠাইছে গাড়ীত কেলে? অভাৰ লৈ গৈছে নেকি সিহঁতি? মানে ড্ৰাইভাৰ নিছে যে মই ইমান গম নাপাওঁ বাৰু। নাই এতিয়া মই মানে দ্বিতীয় অফিচত ফোন কৰিছো। গাড়ীখন আমাৰ সঞ্জয় দিয়া হ'ব। দাদা তেনেকে নকৰিব পটকে, আমাৰো মানে নহয় দাদা চক এটা কথা হ'ল কি, এটা কণ্ডিশ্যনটো ধৰক আপোনালোকে আমাক ফোন ৰেছপণ্ড নকৰে, 1 নম্বৰ কথা। নহয় আমি আজি গৈছোহে। নহয় আপোনালোকে শুনক আপোনালোকে বেপাৰ কৰি আছে, কিন্তু আমাৰ লগত আপোনালোকে ধৰক কোনো কথা নাপাতে। ইয়াত বালি অভাৰত আনি আছে, ইমান এক্সিডেণ্ট কৰি আছে আপোনাৰ গাড়ীখিনি। আপোনালোকে এইখিনি কৰিছে বুলি মই কোৱা নাই, বহুতেতো কৰি আছে। আপোনালোকক চিনি নাপাব, আজিলৈকে কথা পতাও নাই। আজি পাতিছে, আজি এবাৰ কাৰণে আপুনি মোক দাদা আপোনালোকৰ গাড়ী কেইখন চাব? মোৰ এখনেই আছে। গাড়ীখন তাকে যাব দিম, আপুনি পাৰে স্কেনাৰত পঠাই দিয়ক। স্কেনাৰত হ'ব দি দিয়কচোন, মই দি দিছো। তথাকথিত জাতীয়তাবাদী নেতা মানস বৰাই বালি কঢ়িওৱা ট্ৰাকৰ মালিকক ভয় ভাবুকিৰে ধন দাবী কৰাৰ এটা ঘটনাই এই মুহূৰ্তত সৃষ্টি কৰিছে চাঞ্চল্যৰ। বালিৰ ট্ৰাক ৰাজপথত ৰখাই অত্যধিক বোজা কঢ়িওৱাৰ অভিযোগ তুলি পৰিবহণ বিভাগক গাড়ীখন গতাই দিয়াৰ ভাবুকি দিয়ে এইজন জাতীয়তাবাদী নেতাই। প্ৰথমেই শুনি লওক এই টেলিফোনিক বাৰ্তালাপ। মালিক আপুনি ন? গাড়ী মালিক বালি মালিক আপুনি? এই কথাটো হ'ল মই যুৱ ছাত্ৰ পৰিষদৰ। আপোনাৰ ইমান অভাৰত পঠাইছে গাড়ীত কেলে? অভাৰ লৈ গৈছে নেকি সিহঁতি? মানে ড্ৰাইভাৰ নিছে যে মই ইমান গম নাপাওঁ বাৰু। নাই এতিয়া মই মানে দ্বিতীয় অফিচত ফোন কৰিছো। গাড়ীখন আমাৰ সঞ্জয় দিয়া হ'ব। গাড়ীখন তাকে যাব দিম, আপুনি পাৰে স্কেনাৰত পঠাই দিয়ক। স্কেনাৰত হ'ব দি দিয়কচোন, মই দি দিছো। যোৰহাটৰ বিভিন্ন ঠাইত প্ৰায়ে অনিয়মৰ বিৰুদ্ধে অভিযান চলাই অহা মানসৰ কুকীৰ্তি এইবাৰ ফাদিল কৰিছে ভুক্তভোগী ব্যৱসায়ীজনে। গাড়ীৰ গৰাকীৰ বহু অনুৰোধৰ পিছত গাড়ীখন এৰি দিয়াৰ বিনিময়ত ধন বিচাৰে মানস বৰাই। অৱশেষত মানসে দিয়া স্কেনাৰত অনলাইনত 5,000 টকা পৰিশোধ কৰে গাড়ীৰ গৰাকীয়ে। সংগঠনৰ নামত চলাই অহা জাতীয়তাবাদী নেতাৰ এনে কাৰ্যত অতিষ্ঠ হৈ এই ঘটনা ফাদিল কৰি নেতাগৰাকীৰ ওপৰত ব্যৱস্থা ল'বলৈ দাবী জনাইছে ভুক্তভোগী ব্যৱসায়ীসকলে। এই ঘটনা পোহৰলৈ অহাৰ পিছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে ৰাজ্যৰ এটা বলিষ্ঠ সংগঠনে মানস বৰাৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শীঘ্ৰেই ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব দ্বিতীয়খন ৰেলৰ দলং। 1477 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই দলংখনত থাকিব দ্বৈত ৰেলপথৰ লগতে 3 লেনযুক্ত পথ। 2030 বৰ্ষৰ পৰা শৰাইঘাটৰ দ্বিতীয়খন ৰেল দলঙেৰে যাত্ৰা কৰিব পাৰিব যাত্ৰীয়ে। অসম উত্তৰ পূবৰ যাত্ৰীলৈ ভাল খবৰ। ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নিৰ্মাণৰ কাম। 2029 ডিচেম্বৰত সম্পূৰ্ণ হ'ব দলং নিৰ্মাণৰ কাম। 2030 ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলঙেৰে চলিব ৰেল। অহা ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন ডাবল ট্ৰেকযুক্ত দলঙৰ কাম। মুঠ 1477 কোটি টকা ব্যয় সাপেক্ষে শৰাইঘাটত নিৰ্মাণ হ'ব দ্বিতীয়খন ৰেলৰ দলং। দলংখনত থাকিব দ্বৈত ৰেলপথৰ লগতে 3 লেনযুক্ত পথ।
নিবিদা সম্পন্ন হোৱাৰ পিছতে ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি 2029 ডিচেম্বৰত সম্পূৰ্ণ হ'ব দলং নিৰ্মাণৰ কাম আৰু 2030 বৰ্ষৰ জানুৱাৰীৰ পৰা শৰাইঘাটৰ দ্বিতীয়খন দলঙেৰে ৰেলৰ জৰিয়তে যাত্ৰা কৰিব পাৰিব যাত্ৰীসকলে। আজ্ঞাথৰিৰ পৰা কামাখ্যালৈকে আমি জানো যে বৰ্তমান এইটো এটা সিংগল লাইন আছে আৰু এই সিংগল লাইনটোক ডাবল লাইন কৰাৰ কাম অলৰেডি চলি আছে। প্লেনিং আৰু সকলোখিনি ডিজাইনৰ কাম অলৰেডি সম্পূৰ্ণ হৈছে আৰু অলৰেডি যি চেংচন আৰু লগতে টেণ্ডাৰো হৈ গৈছে আৰু ছেপ্টেম্বৰ মাহৰ পৰা কাম আৰম্ভ হ'ব বুলি আমি আশা কৰি আছোঁ। সেই প্ৰজেক্টটোৰ মুঠ খৰচ হ'ল 1477 crore। আজ্ঞাথৰি আৰু কামাখ্যা দ্বৈত পথ সংযোগী প্ৰকল্পৰ অধীনত নিৰ্মাণ হ'ব দলংখন। দলংখনৰ মুঠ দৈৰ্ঘ্য হ'ব 1.3 কিলোমিটাৰ, য'ত থাকিব 12টাকৈ খুঁটা। দলংখন সম্পূৰ্ণ হোৱাৰ পিছত নতুন পেছেঞ্জাৰ ৰেলৰ লগতে মালবাহী ৰেলৰ চলাচল বৃদ্ধি হ'ব বুলি জনাইছে উত্তৰ পূব শাখাৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিল ৰঞ্জন শৰ্মাই। আৰু এই নতুন দলংখন হোৱাৰ ফলত নতুন পেছেঞ্জাৰ ট্ৰেইন আৰু লগতে মালগাড়ীৰো যি চলাচল সেই চলাচল আৰু বৃদ্ধি হ'ব আৰু আমাৰ যোনটো এটা বটল নেক হয়, যিহেতু এইটো এটা মানে ভেৰি বিজি এটা পথ ৰেলপথ আৰু এই ৰেলপথত ছিংগল লাইন হোৱাৰ ফলত যিখিনি অসুবিধা হৈ আছে সেইখিনি দূৰ হ'ব আৰু নতুন নতুন পেছেঞ্জাৰ ট্ৰেইন আৰু লগতে মালগাড়ীৰ পৰিচালনা বৃদ্ধি কৰিব পাৰিম বুলি আমি আশা কৰোঁ। মালিগাঁৱৰ পৰা সবিতা শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰৰ শ্ৰম বিৰোধী কৃষক বিৰোধী নীতিৰ বিৰোধিতাৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ লগতে সহযোগী সংস্থাসমূহৰ যৌথ মঞ্চৰ দেশজোৰা সাধাৰণ ধৰ্মঘটৰ ফলত যাতায়াত ব্যাহত হোৱাৰ লগতে প্ৰায় স্তব্ধ হৈ পৰে সাধাৰণ জনজীৱন। দেশজুৰি ব্যাহত যাতায়াত সেৱা। কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ ভাৰত বন্ধ। সহযোগী সংস্থাৰ যৌথ মঞ্চৰো সহযোগিতা। 25 কোটিৰো অধিক শ্ৰমিকৰ অংশগ্ৰহণ। ৰাজপথত স্থবিৰ ৰাজহুৱা পৰিবহণ সেৱা। বাছ, ট্ৰাক, অলা, উবাৰলৈ খাপ পিটি ৰাইজ ভাগৰি পৰিল। বিভিন্ন দাবীৰে বন্ধৰ আহ্বান জনালে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে। ইউনিয়নৰ লগতে সহযোগী সংস্থাসমূহৰ যৌথ মঞ্চৰ দেশজোৰা ধৰ্মঘট কাৰ্যসূচী ৰূপায়িত হ'ল। পুৱাৰে পৰা পৰিবহণ ব্যৱস্থাৰ স্থবিৰতাত সাধাৰণ জনতাৰ মাজত হাহাকাৰ পৰিস্থিতি। ৰাজপথত ব্যক্তিগত বাহন, চৰকাৰী বাহনৰ বাহিৰে বন্ধ হৈ থাকিল ৰাজহুৱা পৰিবহণ সেৱা। নিবনুৱা সমস্যা সমাধানৰ দাবীৰে সৰব হৈ উঠিল ধৰ্মঘটকাৰী। দাবী একাধিক, অনুমোদিত পদত নিযুক্তি, অধিক চাকৰিৰ সৃষ্টি, MG এনৰেগা শ্ৰমিকৰ কৰ্মদিন পাৰিতোষিক বৃদ্ধি, নগৰ অঞ্চলৰ বাবে অনুৰূপ আইন প্ৰণয়নৰ দাবী। পুৱাৰে পৰা কেৰালাৰ বিভিন্ন প্ৰান্তত বন্ধৰ প্ৰভাৱ পৰিছে। বিদ্যালয়, মহাবিদ্যালয়, দোকান, কাৰ্যালয়, বেংকো বন্ধ। বামপন্থী শাসিত কেৰালাৰ ৰাজপথত মানুহৰ সংখ্যা অতি কম। বংগ, বিহাৰত বিক্ষিপ্ত হিংসাৰ ঘটনা। বহু স্থানত বন্ধ সৰ্বাত্মক নহলেও প্ৰভাৱবিহীন নাছিল। দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমৰো বিভিন্ন স্থানত চলিল প্ৰতিবাদ। উত্তৰ গুৱাহাটীৰ আমিনগাঁৱতো শ্ৰমিক ইউনিয়নৰ ধৰ্মঘট সৰ্বাত্মক ৰূপত দেখা গ'ল। আমিনগাঁৱৰ দোকান পোহাৰ বন্ধৰ লগতে দূৰণিবতীয়া যান বাহন চলাচল বন্ধ হৈ পৰে। আমিনগাঁও ICDৰ সন্মুখত অঞ্চলটোৰ শ্ৰমিক ইউনিয়নে সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট। আমি এক প্ৰকাৰ সাফল্য বুলিয়ে ক'ব লাগিব। আমিনগাঁও উত্তৰ গুৱাহাটী পছৰিয়াৰে বৃহত্তৰ এলেকাটোত কল কাৰখানা সম্পূৰ্ণভাৱে স্তব্ধ। দেশজোৰা সাধাৰণ ধৰ্মঘটৰ যি লক্ষ্য, প্ৰকৃত লক্ষ্য যে শ্ৰম সংহিতা বাতিল কৰা, শ্ৰমিকৰ ন্যূনতম মজুৰি ধাৰ্য কৰা, এই সকলোবিলাক দাবী আমি চৰকাৰলৈ বিনম্ৰতাৰে পঠিয়াইছোঁ। আন্দোলনত LIC এজেণ্ট অৰ্গেনাইজেশ্যন অফ ইণ্ডিয়া বৰপেটা শাখা কমিটিয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰে শ্ৰমিক ছাঁটাই নীতি এটা গ্ৰহণ কৰিছে
আজি বেংকত কৰ্মচাৰীৰ সংখ্যা কমিছে, LICত কৰ্মচাৰীৰ সংখ্যা কমাইছে। এই কৰ্মচাৰীসকলে 9টাৰ পৰা ৰাতি 12টালৈকে ডিউটি কৰিব লগা হৈছে। অন্যান্য ক্ষেত্ৰত হৈছে কি আমাৰ দেশত শ্ৰমিকসকলৰ কল্যাণৰ কাৰণে এটা আইন ৰচনা কৰা হৈছিলে আৰু সেই আইনটো তেওঁলোকে বাতিল কৰি এতিয়া কোৰ্ট হিচাপে কৰি শ্ৰমিকসকলৰ যি অধিকাৰ আছিল সেই অধিকাৰ হৰণ কৰাৰ কাৰণে চেষ্টা কৰিছে। দেশজোৰা সাধাৰণ ধৰ্মঘটৰ প্ৰতি সঁহাৰি জনাই তেজপুৰতো বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ত কৰ্মবিৰতি পালন। জৰুৰীকালীন বিদ্যুৎ সেৱাৰ বাহিৰে কাৰ্যালয়ৰ সকলো কামৰ পৰা বিৰত থাকিল কৰ্মচাৰীসকল। ডুমডুমাৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয় প্ৰাংগণত হিন্দুস্তান ইউনিলিভাৰ লিমিটেড ৱৰ্কাৰ্ছ ইউনিয়নৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শ্ৰমিক, কৃষক আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ আহ্বান মৰ্মে আজি দেশজোৰা সাধাৰণ ধৰ্মঘট। গোৱালপাৰা চহৰৰ মাজমজিয়াত আজি ওলাই আহে শ শ প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে চহৰৰ মাজমজিয়া উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলক আধাতে বাধা প্ৰদান কৰে আৰক্ষীয়ে। দেশজোৰা বন্ধৰ প্ৰভাৱ পৰিল মাজুলীতো। সদৌ অসম গাড়ী চালক সন্থাৰ আহ্বানত মাজুলী জিলা চালক সন্থাৰ বিক্ষোভ কাৰ্যসূচী। শ্ৰমিক বিৰোধী যিটো শ্ৰম কোড অতি শীঘ্ৰে বাতিল কৰিব লাগে। অসম চৰকাৰে গ্ৰহণ কৰা মটৰ পৰিবহণ শ্ৰমিক সামাজিক যিখন সুৰক্ষা আঁচনি, সেই আঁচনিখন অতি শীঘ্ৰে কাৰ্যকৰী কৰক আৰু চালকৰ বাবে যিটো বিপদজনক হিট এণ্ড ৰাইন যিখন আইন চৰকাৰে প্ৰৱৰ্তন কৰিছে সেই আইনখন অতি শীঘ্ৰে বাতিল কৰিব লাগে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপতে লাগি থকা ৰাষ্ট্ৰীয় ঘাইপথত একাংশ শ্ৰমিক সংগঠনৰ লোকে বন্ধ কৰিলে বাণিজ্যিক বাহনৰ চলাচল। বাণিজ্যিক বাহনৰ পৰা নমাই দিয়া হ'ল বহু যাত্ৰীক আৰু ঘূৰাই পঠিওৱা হ'ল বহু বাণিজ্যিক বাহন। ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ দল উপস্থিত হৈ আটক কৰে শ্ৰমিক সংগঠনৰ লোকক। এইদৰে দেশৰ ভিন্ন প্ৰান্তত চৰকাৰ বিৰোধী প্ৰতিবাদ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰে সৈতে সামৰিছোঁ আজিৰ দিনটোৰ শিৰোনাম। নমস্কাৰ।